নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই তোমালোকৰ তৰালি মেম মই আজি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 6 ভাৰতবৰ্ষত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ পাঠটিৰ চতুৰ্থ অংশ আলোচনা কৰিম এই পাঠটিত তোমালোকে কিদৰে ব্ৰিটিছে ভাৰতবৰ্ষত নিজৰ সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল লগতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক সংস্কাৰ কৰি কিদৰে লাভান্বিত হৈছিল এই পাঠটিৰ জৰিয়তে আমি গম পাম ঠিক আছে পিছলৈ এই পাঠটিলৈ যাওঁ আহা ব্ৰিটিছে শাসন সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ লাভৰ সন্মুখীন হৈছিল তোমালোকে ইয়াৰ আগৰ পাঠটিত গমেই পাইছিলা যে ব্ৰিটিছৰ যিটো শাসন ব্যৱস্থা ব্ৰিটিছৰ যিটো সাম্প্ৰদায়িক যিটো পৰিস্থিতি সিহঁতৰ এটা লাভ আছিল কি জানানা মুনাফা জাতি তেওঁলোকে সদায় নিজৰ মুনাফাৰ কথাই একচটীয়া ব্যৱসায়ৰ কথাই তেওঁলোকে চিন্তা কৰিছিল আৰু সেইবাবে তেওঁলোকে ভাৰতত পদাৰ্পণ কৰিছিল ভাৰতৰ অৰ্থনৈতিক সবলতা দেখা পায় বা প্ৰাকৃতিক সম্পদ দেখা পাই তেওঁলোকে ভাৰতত সোমাইছিল আৰু লাহে লাহে তেওঁলোকে ভাৰতত নিজৰ ৰাজনৈতিক স্থিতি সবল কৰিছিল এইবাৰ তেওঁলোকে কেনেকে সম্প্ৰসাৰণ হ'ব আৰু এই পৰিস্থিতি তেওঁলোকে কেনেকে দৃঢ়ীকৰণ কৰিব আমি গম পাম ইংৰাজে ৰাজনৈতিক কৌশলেৰে ভাৰতৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ক্ৰমাগত শক্তিশালী কৰি তুলিছিল তোমালোকে আগৰ পাঠকেইটাত যিকেইটাত আমি আলোচনা কৰিছিলো তাত তোমালোকে গমেই পাইছা যে ক্ৰমান্বয়ে লাহে লাহে বংগৰ পৰা সমগ্ৰ উত্তৰ ভাৰতত তেওঁলোকে ৰাজনৈতিক স্থিতি মজবুত কৰিছিল নে শক্তিশালী কৰিছিল আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আৰু তেওঁলোকৰ অৰ্থনীতিৰ ওপৰত তেওঁলোকৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল তেওঁলোকে বিচাৰিছিল যে যেনেকৈ নহওক তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক নীতি জড়িত হৈ পৰক আৰু নিজৰ মুনাফা লওক এই ক্ষেত্ৰত অহৰহে তেওঁলোকে কিছুমান নীতি অৱলম্বন কৰিব চাবা অৰ্থনৈতিক সংস্কাৰৰ আৱৰণত কোম্পানীয়ে ৰাজহুৱা ব্যৱস্থা নিয়ন্ত্ৰণ কৰিলে এতিয়া কোম্পানীৰ কাম হ'ল কি যেনেকৈ নহওক তেওঁলোকে বংগদেশে হওক বা উত্তৰ ভাৰতৰ ৰাজনীতিটো প্ৰৱেশ কৰিলে এতিয়া প্ৰৱেশ কৰিলেতো নহ'ব ন এতিয়া তাৰ পৰা তেওঁলোকে কি কৰিব লাগিব অৰ্থনৈতিক মুনাফাটো লাভ কৰিব লাগিব তো অহৰহ এটা নতুন নীতি তেওঁলোকে কি কৰিব আৱিষ্কাৰ কৰিব তাৰে এটা কাম হ'ল কি তাৰে এটা থল হ'ল কি তোমালোকৰ জানি আচৰিত খাবা অৰ্থনৈতিক সংস্কাৰ তেওঁলোকে কিছুমান কৰিলে সেই অৰ্থনৈতিক সংস্কাৰৰ পৰা তেওঁলোকে এতিয়া মুনাফা কিদৰে লাভ কৰিব এতিয়া গম পাবা তোমালোকে এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ কথা আমি ক'ব লাগিব কাৰণ সেইখিনি সময়ত লৰ্ড কৰ্ণৱালিছ কি আছিল ব্ৰিটিছৰ গভৰ্ণৰ আছিলে তেওঁ স্থায়ী বসতি প্ৰৱৰ্তন কৰে তাৰমানে তেওঁ স্থায়ী পাৰ্মানেণ্ট সেটেলমেণ্ট বুলি কয় তেওঁ কিছুমান কৃষকৰ কাৰণে স্থায়ী কিছুমান নীতি নিয়ম তেওঁ প্ৰৱৰ্তন কৰিছিল সংস্কাৰ কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁ কি কৰিছিল কৃষি ভূমিক জমিদাৰে পৰিচালনা কৰা সৰু গোটত ভাগ কৰিছিল তাৰমানে ভাৰতত যিমানবোৰ কৃষি ভূমি আছে তেওঁ এই কৃষি ভূমিবিলাকক কিছুমান সৰু গোটত ভাগ কৰি তেওঁ দিছিল আৰু ইয়াকে কৈছিলে স্থায়ী কিছুমান নিয়ম পাৰ্মানেণ্ট সেটেলমেণ্ট তেওঁ কৰি দিছিলে আৰু এই গোটবিলাকক তেওঁ দি দিছিলে জমিদাৰসকলে কোম্পানীক এটা নিৰ্দিষ্ট ৰাজহ দিব লাগিছিল আৰু যদি আদায় দিব নোৱাৰে তো কোম্পানীলৈ সেই মাটিবোৰ ঘূৰি আহিছিল তাৰমানে কথাষাৰ কেনেকুৱা জানেনে তেওঁলোকৰ কাম হ'ল কি যে নিজৰ অৰ্থনৈতিক মুনাফা লাভ কৰিব লাগে তোমালোকে ইতিমধ্যে গমেই পাইছা তো তেওঁলোকে সেইকাৰণে নতুন অৰ্থনৈতিক সংস্কাৰ কিছুমান কৰিলে তাৰে এটা আছিলে কি স্থায়ী সংস্কাৰ তেওঁ ইয়াৰ দ্বাৰা কি কৰিছিলে কৃষি ভূমিক সৰু গোটত ভাগ কৰি কিছুমান জমিদাৰক যিবোৰ জমিদাৰ অলৰেডি ইতিমধ্যে ভাৰতত আছিলে তেওঁলোকক দি দিছিলে আৰু ইয়াৰ এটা নিৰ্দিষ্ট সময় তেওঁ বান্ধি দিছিলে 30 বছৰ তো এই সময়খিনি সীমাৰ ভিতৰত এই জমিদাৰবিলাকে ব্ৰিটিছক কি দিব লাগিছিলে ৰাজহ দিব লাগিছিল যদি এই ৰাজহ দিয়াত বিলম্ব হয় বা দিব নোৱাৰে তেতিয়া কি হৈছিল জানানে এই যিখিনি মাটি ইংৰাজে জমিদাৰবিলাকক দিছিলে বা জমিদাৰবিলাকৰ হাতত যিবোৰ মাটি বা ভূমি আছিলে সেই মাটিবোৰ অট'মেটিকেলি কাৰ হাতলৈ গুচি যাব
কোম্পানীৰ হাতলৈ গুচি যাব এতিয়া ধৰিব পাৰিছানে অৰ্থনৈতিক নীতিত কেনেকৈ তেওঁলোকে কি কৰিছিলে আমাৰ ভাৰতীয় কৃষকখিনিক বা জমিদাৰখিনিক পুৰণা জমিদাৰীখিনিক তেওঁক আটক কৰিছিলে বা সেই ষড়যন্ত্ৰত তেওঁক তেওঁলোকক সুমুৱাই পেলাইছিল তাৰ পাছত এই ৰাজহুৱা ব্যৱস্থাই কৰ্ণৱালিছৰ 7 বছৰীয়া কাৰ্যকালত কোম্পানীৰ কোষাগাৰ সমৃদ্ধ কৰিছিল তোমালোকে ভাবা যদি কৃষকসকলে পুৰণা কৃষকসকল বা যিসকল জমিদাৰ আছিলে তেওঁলোকে যদি ৰাজহ দিব নোৱাৰিছিল তো সেই ভূমিবোৰটো ইংৰাজৰ হাতলৈ গুচি যাব তোমালোকে ভাবা আগৰ মধ্যযুগৰ সময়ৰ বা প্ৰাচীন যুগে হওক বা মধ্যযুগে হওক কৃষি ব্যৱস্থাই ভাৰতৰ প্ৰথম বা প্ৰধান ব্যৱস্থা কিন্তু এই কৃষি ব্যৱস্থা কাৰ ওপৰত ভৰসা কৰি কিনে চলিছিলে জলবায়ুৰ ওপৰত আগতে যিহেতু কি নাছিলে আধুনিক সৰঞ্জাম নাছিলে যাৰ দ্বাৰা কৃষকে খেতি কৰিব পাৰে কিন্তু বতৰৰ কাৰণে কেতিয়াবা দিয়াচোন খেতি বাতিটো ভালেই নহয় তোমালোকে নিশ্চয় জানা তো যিখিনি সময়ত ধৰি লোৱা কৃষকৰ ভাল খেতি হোৱা নাই বা তেতিয়া কি কৰিব তেওঁলোকেতো টেক্স দিব নোৱাৰে বা কৰ দিব নোৱাৰে তো অট'মেটিকেলি সেই মাটিবোৰ কাৰ হাতলৈ গুচি যাব কোম্পানীৰ হাতলৈ গুচি যাব আৰু এনেকৈয়ে যি 7 বছৰ লৰ্ড কৰ্ণৱালিছে ভাৰতত আছিলে সেই 7 বছৰ কি হ'ল জানানে কোম্পানীৰ যিটো কোষাগাৰ মানে কি হ'ব জানানে ৰাজভঁৰাল কি হৈ গ'ল একদম সমৃদ্ধ হ'ল তাৰমানে টনকিয়াল হ'ল তাৰমানে বহুত তেওঁলোক লাভৱান্বিত হ'ল তাৰ পাছত স্থায়ী বসতিৰ ফলত নতুন শ্ৰেণী জমিদাৰৰ উত্থান হ'ল এতিয়া কথাটো হ'ল কি এক প্ৰকাৰ নতুন শ্ৰেণীৰ জমিদাৰৰ উত্থান হ'ল এতিয়া এই নতুন শ্ৰেণীৰ জমিদাৰ মানেনো কি তাৰ মানে কি জানানে যিখিনি পুৰণি জমিদাৰ আছিলে তেওঁলোকে যিহেতু কোম্পানীক ৰাজহ দিব নোৱাৰিলে তো ৰাজহৰ পইচাটোতো তেওঁলোকে দিবই লাগিব যেনেকে নহওক তো কি কৰিছিল জানানে তেওঁলোকে নিজৰ মাটি বাৰীবিলাক কিছুমান অন্য মানুহক কি কৰিছিলে বিক্ৰী কৰিছিল নিলামত বিক্ৰী কৰি দিছিলে আৰু যিসকলে এই পুৰণি কৃষক বা পুৰণি জমিদাৰৰ পৰা এই মাটিবোৰ কিনিছিলে তেওঁলোক এক প্ৰকাৰ কি হৈ পৰিল জানানে নতুন জমিদাৰ হৈ পৰিল তাৰমানে সেইখিনি সময়ত এক নতুন জমিদাৰৰ উত্থান ঘটিল ৰাজহ দিব নোৱাৰা জমিদাৰৰ মাটি ধনী ক্ৰেতাক নিলামত বিক্ৰী কৰিলে এইদৰে পুৰণি জমিদাৰ বিলাকে নিজৰ মাটি হেৰুৱাবলগীয়া হ'ল দেখিলানে মই এতিয়াই কৈছিলো তোমালোকক যে কি হ'ল পুৰণি জমিদাৰ বিলাকে যেটো ৰাজহ দিব নোৱাৰে উপায়হীন হৈ ব্ৰিটিছকতো তেওঁলোকে কৰ দিবই লাগিব কাৰণ ব্ৰিটিছটো কেতিয়াও তেওঁলোকৰ কথা নামানে নহয় জানো তো পুৰণি জমিদাৰ বিলাকে নিজৰ মাটি এই মানুহবোৰক এই জমিদাৰ নতুন জমিদাৰখিনি যিটো সৃষ্টি হ'ল তেওঁলোকক বিক্ৰী কৰি দিলে এতিয়া নতুন মালিকসমূহে কৃষকৰ ওপৰত কৰ বৃদ্ধি কৰি দিছিল যিসকল নতুন জমিদাৰৰ সৃষ্টি হ'ল বা উত্থান হ'ল তেওঁলোকে কি কৰিছিলে এই কৰৰ বোজাটো কাৰ ওপৰত পেলাইছিল জানেনে কৃষকসকলৰ ওপৰত পেলাই দিছিলে যিসকলে ঋণ ল'বলৈ বা ঋণ দিবলগীয়া হৈছিল এই পুৰণি যিখিনি কৃষকসকলক তেওঁলোকে কৰ বৃদ্ধি কৰি দিছিলে তো সেই কৃষকসকলে কি কৰিবলগীয়া হ'ল জানেনে হয় ঋণ ল'বলগীয়া হ'ল আৰু তেওঁলোকে কি কৰিলে আকৌ ঋণ দিলে বা তাৰ বদলি তেওঁলোকৰ কৃষকৰ পৰা তেওঁলোকে কি কৰিলে জমিদাৰ মাটিবিলাক হাত কৰি ল'লে ইংৰাজসকলে এই মাটিৰ মালিকসকলক মাটিৰ মালিক হিচাপে লয় আৰু তেওঁলোকে ইংৰাজৰ প্ৰতি আনুগত্যশীল হৈ থাকে তাৰ মানে কি জানানে যিসকল নতুন জমিদাৰৰ সৃষ্টি হ'ল সেই জমিদাৰসকল কি হ'ল আওপকীয়াকে ব্ৰিটিছৰ তলতীয়া হ'ল আৰু ব্ৰিটিছে যি কয় তেওঁলোকে মানিবলগীয়া হ'ল আৰু তেওঁলোকৰ আনুগত্যশীল তাৰমানে আনুগত্য প্ৰকাশ কৰিলে ব্ৰিটিছৰ তলতীয়া হ'ল তাৰমানে ব্ৰিটিছৰ ফলীয়া হ'ল এই নতুন চাম জমিদাৰী সকলে বা জমিদাৰ সকলে এই নতুন মালিকসকলে কি হ'ল এটা সময়ত ভাৰতৰ ৰাজহুৱা ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত বহুত প্ৰভাৱ পেলাব 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত এই মাটিৰ মালিকসকলে ভাৰতীয় বিদ্ৰোহতকৈ ব্ৰিটিছকে সমৰ্থন কৰিছিল মই অকণমান আগতে তোমালোকক কৈছিলো যে এই যি নতুন মাটিৰ মালিক বা জমিদাৰৰ উত্থান হ'ল সেই মানুহখিনিয়ে কি হ'ল জানানে আমাৰ যিটো ভৱিষ্যতৰ 1857 চনৰ চিপাহী বিদ্ৰোহ হ'ব এই বিদ্ৰোহত কি কৰিব জানানে ব্ৰিটিছক তেওঁলোকে সহায় কৰিব তেওঁলোক দেশীয় হৈ নাথাকিলে বা দেশৰ স্বাধীন চেতিয়া মানুহক বা দেশপ্ৰেমীবিলাকক সহায় নকৰি তেওঁলোকে কি কৰিব ব্ৰিটিছকহে সমৰ্থন কৰিব
লৰ্ড কৰ্ণৱালিছৰ উত্তৰাধিকাৰী জেনেৰেল ছাৰ জন চুৰে ভাৰতৰ ৰাজনীতিত নিৰপেক্ষতাৰ লক্ষ্য লৈছিল। এতিয়া যেতিয়া লৰ্ড কৰ্ণৱালিছে যিহেতু ব্ৰিটিছৰ থকা সময়ত ব্ৰিটিছৰটো বহুত লাভ হ'ল, তেওঁৰ পিছৰ যিগৰাকী গভৰ্ণৰ আহিলে তেওঁ হ'ল কোন? ছাৰ জন চুৰ। নাম মনত ৰাখিবা, ছাৰ জন চুৰ। এই ছাৰ জন চুৰ আগত নিৰপেক্ষ নীতি লক্ষ্য ৰাখিছিল। তেওঁ নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিছিল। তেওঁ কৰ্ণৱালিছৰ নিচিনা সেইবোৰ নীতি ওলোৱা নাছিল, যাৰ বাবে কি হ'ল? ব্ৰিটিছৰ ইমান মুনাফা নহ'ল। কিন্তু তেওঁৰ পৰৱৰ্তী ছাৰ জন চুৰৰ পিছত লৰ্ড ৱেলেছলি আকৌ ভাৰতৰ গভৰ্ণৰ জেনেৰেল, ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল হ'ল। তেওঁ কি কৰিলে জানানে? কৰ্ণৱালিছে যিটো চিৰস্থায়ী বন্দোবস্ত মাটিৰ যিটো নীতি নিয়ম কৰিলে, সেই চিৰস্থায়ী বন্দোবস্ত তেওঁ একেবাৰে কি কৰি পেলালে? প্ৰত্যাখ্যান কৰি দিলে। তাৰমানে তেওঁ নামানিলে, অমান্তি হ'ল। তেওঁ ভাবিলে যে এই বন্দোবস্তৰ ঠাইত বেলেগ এটা বন্দোবস্ত তেওঁ কি কৰিব পাৰে? ভাৰতীয় কৃষকৰ বাবে বা ভাৰতীয় জমিদাৰসকলৰ বাবে তেওঁ নতুনকে এটা নীতি অৱলম্বন কৰিম বুলি চিন্তা কৰি সেইকাৰণে তেওঁ কি কৰিলে? কৰ্ণৱালিছৰ এই চিৰস্থায়ী বন্দোবস্তটো তেওঁ কি কৰিলে? প্ৰত্যাখ্যান কৰি দিলে। আৰু তেওঁ নতুনকে এটা নীতি ওলালে, সেই নামটো তেওঁ কৰা নীতিৰ নামটো হৈছে কি? কৰদ মৈত্ৰী নীতি। তোমালোকে মনত ৰাখিবা, কৰদ মৈত্ৰী নীতি। এই কৰদ মৈত্ৰী নীতি কোনে উলিয়ালে? লৰ্ড ৱেলেছলিয়ে। তেওঁ নীতিটো আকৌ ওলোটা আছিলে, কৰ্ণৱালিছৰ নিচিনা নহয়। কৰ্ণৱালিছৰ যিটো চিৰস্থায়ী বন্দোবস্ত তেওঁ কৰিলে সেইটো 30 বছৰৰ আছিলে, কিন্তু লৰ্ড ৱেলেছলি কৰদ মৈত্ৰী নীতি তেনেকুৱা নাছিল। তেওঁৰ নীতিটো কি আছিল চাওঁ আহা। এই নীতিৰ অধীনত মিত্ৰতা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহে ব্ৰিটিছৰ সামৰিক সুৰক্ষা লাভ কৰিছিল, আৰু যদিও ইয়াৰ খৰচ বহন কৰিবলগীয়া হৈছিল। বহুত দৰকাৰী কথা, এইটো শুনি ল'বা। এই নীতিটোৰ মেইন উদ্দেশ্য কি আছিল জানানে? যিটো নীতি লৰ্ড ৱেলেছলিয়ে নতুনকে উলিয়ালে, কৰদ মৈত্ৰী নীতি, তেওঁ নীতিটো আছিল কি জানানে? তেওঁ ব্ৰিটিছ কোম্পানীয়ে দেশীয় ৰজাবিলাকক সহায় সহযোগ কৰিব, বিশেষকে সামৰিক সুৰক্ষা দিব সৈন্য বাহিনীৰে সৈতে, আৰু দেশীয় ৰাজ্যবিলাকত তেওঁলোকে কি কৰিব? সামৰিক ঘাটি বনাব, সামৰিক ঘাটি তাৰমানে তাতে ৰাখিব। কিন্তু ইয়াৰ পৰিৱৰ্তে দেশীয় ৰজাবোৰে কি কৰিব লাগিব জানে? যি সামৰিক ঘাটি যে তেওঁলোকে তাতে পাতিব বা প্ৰতিষ্ঠা কৰিব, সেই সামৰিক ঘাটিত যিমানবোৰ সৈন্য সামন্ত আছে, সেই সৈন্য সামন্তৰ সম্পূৰ্ণ খৰচ দেশীয় ৰজাবোৰে বহন কৰিব লাগিব। কোম্পানীয়ে তেওঁলোকে অযোগ্য বুলি ভবা যিকোনো ৰজাকে অপসাৰণ কৰিব পাৰিছিল। এই নীতিৰ জৰিয়তে কোম্পানীয়ে কি কৰিছিল জানানে? দেশীয় ৰাজ্যবিলাকৰ যিবোৰ ৰজা অযোগ্য, তেওঁ কি কৰিছিলে? তেওঁ ৰাজত্ব অস্বীকাৰ কৰিছিল, অযোগ্য বুলি ঘোষণা কৰিছিল, যাৰ ফলত ৰাষ্ট্ৰখন ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ গৈছিল। তাৰমানে ধৰি লোৱা, কোম্পানীয়ে ভাবিছিল যে এইখন ৰাজ্যৰ ৰজাজন অকৰ্ম, তেওঁ ৰাজ্যখন চলাব পৰা নাই। তো তেওঁ কি কৰিছিল? কোম্পানীয়ে সেই ৰাজ্যৰ ৰজাজনক অযোগ্য বুলি ঘোষণা কৰি অট'মেটিকেলি সেই ৰাজ্যখনৰ শাসন ব্ৰিটিছে নিজৰ হাতলৈ লৈ আহিছিল। দেখিছানে তোমালোকে কেনেকে এখন এখনকে ৰাজ্যবোৰ ব্ৰিটিছৰ হাতলৈ আহিব? চাবা, ফলত ৱেলেছলি নীতিৰ বাবে বহু শাসকে নিজৰ ৰাজ্য হেৰুৱাবলগীয়া হ'ল। দেখিছানে ৱেলেছলি কি নিয়ম নীতি এইবিলাক উলিয়ালে? তাৰমানে কি, যেনেকেই নহওক তেওঁলোকৰ এটাই নিয়ম আছিল কি, এটাই লক্ষ্য আছিল, উদ্দেশ্য আছিল কি? ভাৰতীয় দেশীয় ৰাজ্যবিলাকক কোম্পানীৰ হাতলৈ অনা বা দখল কৰা। আৰু এনেকে বিভিন্ন ৰজাই কি কৰিলে? নিজৰ ৰাজ্য হেৰুৱাবলগীয়া হ'ল। 1834 চনত লৰ্ড ডালহাউছিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতিৰ লক্ষ্য আছিল ভাৰতৰ ব্ৰিটিছ শাসন সম্প্ৰসাৰণ কৰা। এতিয়া তোমালোকে যিটো নীতি নিয়মৰ কথা পাবা, সেইটো হৈছে ভাৰতৰ কাৰণে আটাইতকৈ দুখ লগা কাৰণ কিয় জানে? এই নীতিৰ দ্বাৰা ভাৰতৰ ৰাজ্যৰ ৰজাবোৰৰ বহুত ক্ষতি হৈছিলে। কেনেকৈ চাবা তোমালোকে, লৰ্ড ৱেলেছলিৰ পিছত লৰ্ড ডালহাউছিয়ে 1838 চনত আৰু এটা নীতি প্ৰৱৰ্তন কৰিলে, অৰ্থনৈতিক সংস্কাৰ, যাৰ নাম আছিল স্বত্ববিলোপ নীতি। মনত ৰাখিবা তোমালোকে, এই নীতিটোৰ নাম আছিলে কি? স্বত্ববিলোপ নীতি। ইয়াক ইংলিছত ডক্ট্ৰিন অফ লেপছ বুলি কয়। এই নীতিৰ দ্বাৰা ব্ৰিটিছৰ শাসন সম্প্ৰসাৰণ হৈছে, তাৰমানে ব্ৰিটিছৰ শাসন দেশীয় ৰাজ্যবিলাকত বাঢ়ি গৈছিলে, আৰু এখন এখনকে ভাৰতৰ দেশীয় ৰাজ্যবোৰ ব্ৰিটিছৰ হাতলৈ আহিছিল। কেনেকে আহিছিল চাবা, এই নীতিয়ে নিসন্তান ভাৰতীয় শাসকসকলক ব্ৰিটিছৰ অনুমোদন অবিহনে
উত্তৰাধিকাৰী দত্তক লোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল শুনিলে তোমালোকে আচৰিত খাবা এই নীতিটোৰ মেইন উদ্দেশ্য কি আছিল জানানে মই অলপ আগতে ক'লো যে ৰাজ্য দখল কৰা এটা ৰাজ্য দখল কৰিবলৈ অহৰহ তেওঁলোকে নতুন নতুন নীতি অৱলম্বন কৰিছিল তাৰে এটা নীতি কি আছিল জানানে নিসন্তান তাৰমানে যাৰ কোনো সন্তান নাই সেইবোৰে কিন্তু কোনো ধৰণৰ উত্তৰাধিকাৰী দত্তক ল'ব নোৱাৰে তাৰমানে কি জানা ধৰি লোৱা কোনোবা ৰাজ্যৰ ৰজাৰ কোনো সন্তান নাই নিসন্তান বা পুত্ৰ সন্তান নাই তো তেওঁলোকে কি কৰিব নোৱাৰে দত্তক মানে কি জানানে তেওঁলোকে কোনো পুত্ৰ তুলি ল'ব নোৱাৰে বা তুলনীয়া পুত্ৰ তেওঁলোকে ৰাখিব নোৱাৰে অটোমেটিক্যালি সেই ৰাজ্যখন কাৰ হাতলৈ যাব ইংৰাজৰ হাতলৈ যাব আৰু তেওঁ সেই অধিকাৰৰ সেই ৰজাজনে তেওঁ ৰাজ্য পৰা বঞ্চিত হ'ব লাগিব দেখা পালেনে এইবোৰ নিয়ম কোনে ওলাইছিলে ব্ৰিটিছে সময় সাপেক্ষে ওলাইছিলে আৰু ডক্ট্ৰিন অফ লেপছ বা সত্য বিলোপ নীতিত এই নীতিটো সংযোজন কৰা আছিল যদি কোনোবা ৰজাই অনুমতি অবিহনে উত্তৰাধিকাৰী দত্তক ৰাখে বা তুলনীয়া পুত্ৰ ৰাখে তেন্তে শিশুটিক সঠিক উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল তাৰমানে কি জানানে ধৰি লোৱা দেশীয় ৰাজ্যৰ কোনোবা ৰজাৰ কোনো ধৰণৰ কি নাই পুত্ৰ সন্তান নাই বা সন্তান নাই তেওঁ যদি পুত্ৰ সন্তান তুলি লৈছে তো ইংৰাজী কি দিয়া নাছিলে স্বীকৃতি দিয়া নাছিল তাৰমানে তেওঁ ৰজা বুলি বা তেওঁ সেই ৰাজ্যৰ উত্তৰাধিকাৰী বুলি সেই সন্তানটো ভবা নাছিল নেক্সট চাবা ৰজাৰ মৃত্যুৰ লগে লগে ৰাষ্ট্ৰৰ ইংৰাজৰ হাতলৈ যায় আৰু ৰজাই উপাধি পদ আৰু পেঞ্চন হেৰুৱাই পেলাই তাৰমানে কি জানানে ধৰি লোৱা কোনোবা ৰাজ্যৰ ৰজাৰ মৃত্যু হ'ল তো পুত্ৰ সন্তান বা উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হ'ল তেতিয়া অটোমেটিক্যালি ৰাষ্ট্ৰখন কাৰ হাতলৈ যাব ইংৰাজৰ হাতলৈ যাব আৰু তেওঁৰ যি উপাধি বা পদ আছে ৰজাৰ পদ বা উপাধি আছে সকলোখিনি তেওঁ কি কৰিব হেৰুৱাব এই নীতিয়ে ভাৰতত ব্ৰিটিছৰ নিয়ন্ত্ৰণ যথেষ্ট শক্তিশালী কৰিছিল ভাবা লৰ্ড দেওলাইছে যি ডক্ট্ৰিন অফ লেপছ বা সত্য বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল এই নীতিৰ দ্বাৰা কি হ'ল ভাৰতবৰ্ষত ব্ৰিটিছৰ শক্তি অধিক শক্তিশালী হ'ল তেওঁলোকে লৰ্ড দেওলাইছিয়ে সত্য বিলোপ নীতি ব্যৱহাৰ কৰি কেইবাখনো ৰাজ্য সংযুক্ত কৰিছিল চোৱা তেওঁ এই নীতি সকলো দেশীয় ৰাজ্যৰ ওপৰত বুজা হিচাপে পেলাই দিছিলে উপায় নাপায় তেওঁলোকৰ কথা কিছুমান মানিবলগীয়া হ'ল বা কিছুমানে বাধ্য হ'বলগীয়া হ'ল বা কিছুমানে যুঁজিবলগীয়া হ'ল যিয়ে নহওক বিভিন্ন ধৰণৰ ৰাজ্য ইংৰাজৰ হাতলৈ গ'ল যেনে ৰাজ্য কেইখনমানৰ নাম চাবা দেই মন্দতী কুলাবা চতৰা জয়তপুৰ সম্বলপুৰ ভাগলপুৰ উদয়পুৰ নাগপুৰ আৰু ঝান্সী দেখা পালানে কিমান খোপা ৰাজ্য কাৰ হাতলৈ গ'ল ব্ৰিটিছৰ হাতলৈ গ'ল ইয়াতে বিশেষকৈ তোমালোকে ঝান্সী বুলি কওঁতে তোমালোকে চাগে অকণমান হ'লেও অনুমান কৰিছা ঝান্সী ৰাণী লক্ষ্মীবাই বিষয়েও তোমালোকে অলপ হ'লেও জানা ঝান্সী ৰাণী লক্ষ্মীবায়ে এনেকৈয়ে তেওঁৰ ৰাজ্য হেৰুৱাবলগীয়া হ'ল তেওঁ কাৰণ কোনো পুত্ৰ সন্তান তেওঁ নাছিল তেওঁ পুত্ৰ সন্তান তুলি লৈছিলে আৰু সেই পুত্ৰ সন্তানটোক তেওঁ কি কৰিলে ব্ৰিটিছে স্বীকৃতি নিদিয়াত তেওঁ ইংৰাজৰ কথা মান্তি নহ'ল তেওঁ অমান্তি হ'ল আৰু তেওঁ কি কৰিলে নিজৰ পুত্ৰ সন্তানক বুকত বান্ধি লৈ ইংৰাজৰ লগত যুঁজিছিল আৰু সেই যুদ্ধত তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল তথাপিতো ইংৰাজৰ তেওঁ তলতীয়া নহ'লে যিয়ে নহওক ঝান্সীখন কিন্তু ব্ৰিটিছৰ হাতলৈ গ'ল তেওঁ কৰ্ণাটকৰ নবাব আৰু চুৰাটৰ তাঞ্জোৰ ৰজাৰ অধিকাৰো আঁতৰাই পেলালে চোৱা ইমানবোৰ ৰাজ্যৰ উপৰিও কৰ্ণাটকৰ নবাব আৰু চুৰাটৰ আৰু তাঞ্জোৰৰ ৰজাৰ অধিকাৰো কি কৰিলে ব্ৰিটিছসকলে হেৰুৱাই দিলে বা তেওঁলোকে নিজৰ অধিকাৰ হেৰাবলগীয়া হ'ল ইয়াৰ ফলত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ শাসন শক্তিশালী হ'ল তোমালোকে ভাবা কেনেকৈ ব্ৰিটিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে আৰু ব্ৰিটিছৰ শাসন আৰু মজবুত বা শক্তিশালী কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমে বংগত নিয়ন্ত্ৰণ স্থাপন কৰিছিল তাৰ পাছত ক্ৰমান্বয়ে সমগ্ৰ ভাৰতত নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিলে ইমান সময় তোমালোকে এই পাঠটো তোমালোকে অলৰেডি পাই আহিছা যে বংগদেশৰ পৰা আৰম্ভ কৰি 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 তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিলে অৱশেষত ব্ৰিটিছ চৰকাৰে কোম্পানীৰ শাসনৰ লগত জড়িত হৈ পৰে আৰু পিছলৈ ইয়াক নিয়ন্ত্ৰণ কৰে আৰু পিছত গৈ কি হ'ল জানানে ইংলেণ্ডত যিটো ব্ৰিটিছ চৰকাৰ আছে তেওঁলোকে কোম্পানীৰ লগত মিলিত হৈ সম্পূৰ্ণ ভাৰতৰ শাসন নিয়ন্ত্ৰণ কৰিবলৈ ল'লে
এতিয়া তোমালোকে গম পালা কিদৰে সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ প্ৰক্ৰিয়াৰে আৰু অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা ব্ৰিটিছে সম্পূৰ্ণ ভাৰতখন নিজৰ হাতলৈ আনিলে আৰু ব্ৰিটিছৰ শক্তি অধিক মজবুত কৰিলে আৰু অধিক তেওঁলোক কি হৈ গ'ল শক্তিশালী হ'ল এই পাঠটিত পাঠ নম্বৰ 6 তোমালোকে দেখা পালা যে ব্ৰিটিছে কিদৰে সমগ্ৰ ভাৰতখনত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বা গোটেই সমগ্ৰ ভাৰতখন ক্ৰমান্বয়ে নিজৰ হাতলৈ আনি নিজকে শক্তিশালী কৰিলে ঠিক আছে পিছলে আজিৰ এই অংকটোৰ ওপৰত তোমালোকৰ অকণমান পৰীক্ষা লওঁ কেইটামান প্ৰশ্ন বাৰু যোগত কৰিছো এই প্ৰশ্নকেইটা উত্তৰ দিবলৈ চেষ্টা কৰিবা দেই ঠিক আছে 1 নম্বৰ প্ৰশ্ন চোৱা চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল মনত আছেনে চিৰস্থায়ী বন্দোবস্তৰ কথা যিটো বন্দোবস্তই কি কৰিলে কৃষকসকলক তেওঁলোকক কৰৰ বোজাৰ পৰা মুক্ত নকৰিলে এইটো কোনে কৰিছিলে মনত পৰিছেনে তোমালোকৰ লৰ্ড ৱেলেছলি লৰ্ড কৰ্ণৱালিছ ছাৰ জনছন মনত পৰিছেনে তেখেত হ'ল কোন লৰ্ড কৰ্ণৱালিছ নেক্সট 2 নম্বৰ স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিলে মনত পৰিছেনে এই অৰ্থনৈতিক সংস্কাৰ আৰু এজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে কৰিছিলে স্বত্ব বিলোপ নীতি কোনে কৰিছিলে বাৰু কোৱাচোন স্বত্ব বিলোপ নীতি লৰ্ড ডেলহাউসি মনত পৰিছেনে লৰ্ড ডেলহাউসি স্বত্ব বিলোপ নীতিৰ দ্বাৰা বিভিন্ন দিশৰ ৰাজ্যবোৰ নিজৰ হাতলৈ আনিছিল আৰু এতিয়া শেষত এটা প্ৰশ্ন আৰু এটা ঝান্সী ৰাণী কোন আছিলে ঝান্সী ৰাণী আছিলে কোন মই এতিয়াই তোমালোকক কৈ উঠিছিলো অলপ আগতে যিয়ে তেওঁ কি কৰিলে তেওঁ ইতিহাসত ঝান্সী ৰাণীৰ নাম সদায় উজ্বলি থাকিব তেওঁ আমাৰ কাৰণে পথ প্ৰদৰ্শক বা নিদৰ্শন তেওঁ ব্ৰিটিছৰ কথা কেতিয়াও সেও নামানিলে আৰু ব্ৰিটিছৰ কথা নামানি ব্ৰিটিছৰ লগত যুঁজি নিজৰ প্ৰাণ আহুতি দিছিল তেওঁ আছিল কোন ৰাণী লক্ষ্মী বাই মনত পৰিছেনে তোমালোকৰ ৰাণী লক্ষ্মী বায়ে ব্ৰিটিছৰ তলেতীয়া নহল আৰু নিজৰ প্ৰাণ আহুতি দি নিজৰ গৰিমা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল মই আশা কৰিম তোমালোকে এই পাঠটিৰ জৰিয়তে ব্ৰিটিছৰ আৰম্ভণিৰ বিষয়ে বা ব্ৰিটিছৰ দৃঢ়ীকৰণ প্ৰক্ৰিয়া সাম্ৰাজ্যবাদ প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকে সম্পূৰ্ণখিনি শিকিবলৈ পাইছা বুলি মই আশা কৰিম আগলৈও চেষ্টা কৰিম তোমালোকক এইদৰে সহায় সহযোগ কৰিবলৈ নিশ্চয় তোমালোকক লগ পাই ভাল লাগিল আৰু আগলৈও চেষ্টা কৰিম নতুন এটা পাঠ আমি আকৌ আগলৈ আলোচনা কৰিম ধন্যবাদ